ব্ৰিটিছৰ দিনতে স্থাপন লাভ কৰা এটা ফেক্টৰী 1863 চনত স্থাপন লাভ কৰা গেলেকী চাহ ফেক্টৰী আৰু আমি এই ফেক্টৰীটো দেখাম য'ত সেই সময়তে অনা মেচিন আজিও কিন্তু কাৰ্যক্ষম হৈ আছে আৰু অতি সুন্দৰকৈ ৰখা সেই সময়ৰ যি গাঁথনি ওপৰত লগোৱা টিং হওক ইটাৰ গাঁথনি হওক সকলোবোৰ কিন্তু অতি সুন্দৰকৈ আছে আৰু সেই সময়ত প্ৰতিষ্ঠা লাভ কৰা ফেক্টৰী আজিৰ ডেটত অতি সুন্দৰকৈ কিন্তু জিলিকি আছে আৰু এই ক্ষেত্ৰত অতি সুন্দৰকৈ জিলিকি ৰখাৰ ক্ষেত্ৰত বাগানেও যথেষ্ট কাম কৰিছে বা ফেক্টৰী পৰিচালকেও কাম কৰিছে আমি গোটেই সামগ্ৰিক পৰিৱেশ দেখাম ইয়াৰ পৰাই কিমান অসমৰ ভিন্ন প্ৰান্তলৈ যিমান হ'ব বা বাহিৰৰ দেশলৈ চাহ পঠিওৱা হয় আৰু এই চাহ উৎপাদনৰ ক্ষেত্ৰত গেলেকী চাহ বাগিচাও এটা যথেষ্ট নাম আছে কাৰণ 1863 চনত প্ৰতিষ্ঠা লাভ কৰা এই গেলেকী চাহ বাগিচাৰ সেই সময়ত যথেষ্ট নাম থকাৰ লগতে ইয়াৰ ফেক্টৰীটো বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আমি ভিতৰলৈ যাম মই সতীৰ্থ কম দেখাবলৈ ইয়াৰ গোটেই পৰিৱেশটো দেখাইছোঁ লগতে গাৰ্ডেনিং কৰা হৈছে ব্ৰিটিছৰ দিনৰ বুলি ক'লে আপোনালোকে নিশ্চয় জানে যিহেতু ব্ৰিটিছে আমি 200 বছৰ আমাৰ যিদৰে শাসন কৰিছিলে ভাৰতত বা ভাৰতৰ লগতে অন্যান্য দেশতো যিদৰে তেওঁলোকে শাসন কৰিছিলে সেই সময়ত কিন্তু তেওঁলোকে আমাৰ বহু অৱদান দি থৈ গৈছিলে বা ইয়াৰ পৰা তেওঁলোকে চাহ উৎপাদনৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে উৎপাদনৰ ক্ষেত্ৰত ব্ৰিটিছেই ৰবাৰ্ট ব্ৰুছে যেহেতু চাহৰ উৎপাদন বা চাহৰ সৃষ্টি কৰিলে অসমত তাৰ পাছতে চাহ বাগান হ'ল তাৰ পাছতে চাহ ফেক্টৰী হ'ল চাহ বাগানৰ সমান্তৰালভাৱে চাহ ফেক্টৰীবোৰ হৈছিল আৰু সেই সমান্তৰালভাৱে 1863 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে গেলেকী চাহ ফেক্টৰী আৰু এই চাহ ফেক্টৰীৰ ভিতৰত এতিয়া আপোনালোকে দেখিব সেই সময়ৰ ব্ৰিটিছৰ সময়ত অনা যিসমূহ মেচিন আজিও কাৰ্যক্ষম হৈ আছে আৰু ইয়ালৈ মেচিন অনাৰ এটা বিশেষ ৱে আছিলে আৰু সেই ৱেটো হৈছিলে সেই সময়ত সাগৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা জাহাজেৰে আনি দিখৌত জাহাজেৰে আনি মেচিনসমূহ এইদৰে জলপথেৰে আনি মেচিনবোৰ অনা হৈছিলে ফেক্টৰীসমূহলৈ তাৰ পাছতে মেচিনসমূহ সংযোগ কৰি ফেক্টৰীসমূহ অধিক কাৰ্যক্ষম কৰি তুলিছিলে বা সেই সময়ত প্ৰতিষ্ঠা লাভ কৰা বা সেই সময়ত আৱিষ্কাৰ কৰা যিসমূহ সৃষ্টি কৰা মেচিন আজিও কিন্তু অতি সুন্দৰকৈ কাৰ্যক্ষম হৈ আছে এইটো দেখিবলৈ সঁচাকৈ আচৰিত লাগে আৰু ভাল লাগে কাৰণ ব্ৰিটিছৰ সময়ত স্থাপন হোৱা বস্তুবোৰ আজিও অতি সুন্দৰকৈ সূক্ষ্মভাৱে পৰিচালনা হৈ আছে বা পৰিচালিত হৈছে সেয়ে আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ নিউজ 18ৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ এয়াই হৈছে গেলেকী চাহ ফেক্টৰী একচুৱেলি এই বাগানখন মোৰ জীৱনৰ প্ৰথম বাগান মই 1993তে ইয়াত আহিছিলোঁ BSc পৰীক্ষা দি ট্ৰেইনী হিচাপে আৰু তেতিয়াৰ পৰাই এখন বাগানত মই জড়িত ইয়াৰ পৰা মই দুবাৰ গুচি গৈছোঁ 3বাৰ আৰু এবাৰ থাৰ্ড টাইম মই জইন কৰিছোঁ আৰু আমাৰ যিসকল আমাৰ ডাইৰেক্টৰসকল আছে তেওঁলোকৰ লগত মোৰ খুবেই এটা ভাল ৰিলেশ্যন আছে আৰু এই হিচাপে মই নিজৰ ঘৰৰ নিচিনাকৈ মই কামখিনি কৰিবলৈ চেষ্টা কৰোঁ বাগানখন খুব ভাল জেগাত আছে আপোনাৰ নগাহিলৰ ফুটহিল বুলি কয় এইটো তাত আছে আৰু ইয়াৰ কোৱালিটি খুবেই ভাল আৰু ইয়াত ইনহেৰেণ্ট কোৱালিটি মানে ইয়াৰ নিজস্ব এটা কোৱালিটি আছে তো আমি জেনেৰেলি খুব ভাল চাই বনাওঁ আৰু গুৱাহাটী অপশ্যনটো আমি খুব ভাল দামেই পাওঁ আৰু এই বাগানখন ইষ্টাব্লিছ হোৱা কথাটো আমাৰ এজন ছিনিয়ৰ মেনেজাৰ আছিলে তেওঁ ঢুকালে এণ্ড্ৰু ভাৰ্গিছ বুলি কয় তেখেতে কৈছিলে কি ৰেকৰ্ডৰ মতে 1863ত এই বাগানখন ইষ্টাব্লিছ হৈছিলে আছাম কোম্পানীয়ে এখন আৰম্ভ কৰিছিলে আমাৰ নাজিৰা চাৰ্কলত যিমানখিনি বাগান আছে মেকিপুৰ ডিগ্ৰী পুখুৰী বা বামন পুখুৰী আৰু সেইখিনি সময়তে গোটেই ইয়াত চাহ বাগিচাখিনি ইষ্টাব্লিছ হৈছিলে আৰু এতিয়া ব্ৰহ্মপুত্ৰদি সাগৰেদি আহি ব্ৰহ্মপুত্ৰ হৈ আমাৰ দিখৌ দলঙত মেচিনবোৰ আহিছিলে মেচিন আৰু ঘৰৰ আচবাৰ লোহা অলংকাৰ সেইবোৰ আহিছিলে আমাৰ কিছুমান বাংলো এতিয়াও আছে 100 বছৰ পুৰণি মই যিটো বাংলোত থাকোঁ সেইটো 100 বছৰ পুৰণি আৰু এই ফেক্টৰীটো তেতিয়াৰ দিনৰে আৰু আমাৰ এখন ফটো আছে 1890 এখন এই ফেক্টৰী ফটো আছে আৰু ফেক্টৰী যিটো ষ্ট্ৰাকচাৰ তেতিয়া আছিলে সেই একে ষ্ট্ৰাকচাৰে আছে আৰু আমাৰ মালিকসকলো এই বস্তুটো এনেকৈয়ে ৰাখিছে এটা স্মৃতি হিচাপে আৰু সকলোৱে আহি খুব ভাল পায় যে এটা খুব পুৰণা
ফেক্টৰী ব্ৰিটিছৰ দিনৰ ফেক্টৰী এতিয়াও খুব ভালকৈ চলি আছে